Hello students, welcome to our channel Eco of Knowledge. আজি লৈ আহিছো ক্লাস 10 syllabus Englishৰ গতিকে তোমালোকে চাই যোৱা English second language subject code C1 class 10 theory 90 mark internal assessment 10 mark pass mark in written examination 27 time 3 hour pass mark 30 গতিকে syllabusটো কেনেকুৱা তোমালোকে চাই লোৱা ইয়াত A নম্বৰত আছে reading comprehension 2 prose Phrases one seen and another unseen. ইয়াত কোৱা হৈছে দুটা পেছেজ থাকিব এটা তোমালোকৰ যিকোনো এটা কিতাপৰ পৰা দিব আৰু যিকোনো এটা কাহিনী দিব পাৰে বা যিকোনো এটা ৰচনা দিব পাৰে ইয়াৰ পৰা কোৱেশ্চন আনসাৰ কৰিব লাগিব দুটা থাকিব 5 5 কৰি 10 এটো হাফ ইয়াৰলিত আহিব আৰু বছৰীয়া পৰীক্ষাত অৰ্থাৎ ফাইনেলতো আহিব তাৰ পিছত আছে ৰাইটিং ট্ৰান্সলেচন সাবষ্টেন্স ৰাইটিং প্ৰোজ এছে ষ্টৰী ৰাইটিং letter writing report writing ইয়াৰ পৰা 5 মাৰ্ক আহিব এটো হাফ ইয়াৰলি তো আহিব বছৰীয়া পৰীক্ষাটো আহিব অৰ্থাৎ ফাইনাল এক্সামতো আহিব প্ৰিটেষ্টতো আহিব ইয়াত আছে আৰু যিকিটা আছে হাইলাইট কৰা আছে হেকিটাই সমহীয়া পৰীক্ষাত আহিব হাফ ইয়াৰলি পৰীক্ষাত আহিব সি নম্বৰত আছে গ্ৰামাৰ all the grammar portion of class 9 ইয়াত কৈছে যে তোমালোকৰ যিবিলাক গ্ৰামাৰ 9 ত পাইছিলে গুটেইটা শিকিব লাগিব and determiner tense form tense শিকিব লাগিব voice tense narration preposition vocabulary synthesis of sentences verb phrase sentence correction clause modal etc এইবিলাক তোমালোকে শিকিব লাগিব যিবিলাক 9 ত পাই আছে সেইবিলাক আৰু যিবিলাক ইয়াত হাইলাইট কৰা আছে এইবিলাক সমহীয়া পৰীক্ষাত আহিব আৰু ফাইনেলত গুটেইটা আহিব এতিয়া লিটাৰেচাৰ টেক্সট বুক ফাৰ্স্ট ফ্লাইটৰ পৰা কি আহিব এইকেইটা চাই লোৱা ইয়াত আছে যে ডি নম্বৰ প্ৰোজ এক নম্বৰ লেটাৰ টু গড নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম গ্লিমছেছ অফ ইণ্ডিয়া কোৰ্ক টি ফ্ৰম আসাম মেডাম ৰাইডি পাছ ইয়াতে বই লেটাৰ টু গড নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এণ্ড কোৰ্ক এইকেইটা আহিব হাফ ইয়াৰলি এক্সামত আৰু ফাইনেলত গোটেইকেইটা আহিব পোয়েট্ৰি আছে এক নম্বৰ টাইগাৰ ইন দি জু আমাণ্ডা এনিমেলছ দ্য বল পোয়েম এ টেল অফ কাষ্টাৰ্ডি ড্ৰেগন টাইগাৰ ইন দা জু আমাণ্ডা এইকেইটা আহিব হাফ ইয়াৰলি এক্সামত আৰু গোটেইকেইটা আহিব ফাইনেল এক্সামত ই নম্বৰ সাপ্লিমেণ্টাৰী ৰিডাৰ ফুটপ্ৰিন্ট উইদাউট ফিট দা মিডনাইট ভিজিটৰ এটা আহিব হাফ ইয়াৰলি এক্সামিনেশ্যনত দুই নম্বৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট এটো আহিব হাফ ইয়াৰলি এক্সামিনেশ্যনত ফুটপ্ৰিন্ট উইদাউট ফিট এটো 4 নম্বৰটো আছে হেক ড্ৰাইভাৰ এই গোটেইকেইটা চাৰিটা ফাইনাল এক্সামিনেশ্যনত আহিব আৰু দুটা হাইলাইট কৰা দুটা হাফ ইয়াৰলি এক্সামিনেশ্যনত আৰু ইন্টাৰনেল এছেছমেন্ট আছে 10 মাৰ্ক 10 ৰ পৰা তোমালোকে 3 পাবই লাগিব তেতিয়ালৈ তোমালোকে পাস কৰিব পাৰিবা গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা